আজি আমি গেৰেকী গাঁৱৰ সমূহ ৰাইজ একত্ৰিত হৈ পিনি প্ৰত্যেক বছৰৰ দৰে এইবছৰো আমি বাৰ্ষিক নামভাগ আমি আয়োজন কৰিছোঁ। এই বাৰ্ষিক নামভাগে আমাৰ গোটেই সমগ্ৰ অঞ্চলৰ যিখিনি ভকত বৈষ্ণৱ আছে তেওঁলোকক আমি একত্ৰিত কৰি পিনি সকলোৰে মংগলৰ অৰ্থে আমি এষাৰ নাম লওঁ, ঈশ্বৰৰ ওচৰত আমি সেৱা জনাওঁ, যাতে প্ৰভু ভগৱন্তই সকলোকে কৃপা দৃষ্টি ৰাখে আৰু সকলোৰে জীৱন যাতে সুখ সমৃদ্ধিৰে উপচি পৰে তাৰ উদ্দেশ্যেৰে গাঁৱৰ সমূহ ৰাইজ একত্ৰিত হৈ ওচৰ চুবুৰীয়া ৰাইজ একত্ৰিত হৈ আমি প্ৰত্যেক বছৰে আমি এই বৰসভা কাৰ্যসূচীটো অনুষ্ঠিত কৰি আহিছোঁ। আমাৰ হিন্দুমণিৰ অন্ধমণিৰ অভিশাপ দশৰথৰ স্বৰ্গ উদ্ধাৰ নাটক ভাগিও আয়োজন কৰিছে। আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ। এই অনুষ্ঠানটোত পৰম্পৰাগতভাৱে গাঁৱৰ যিসকল যুৱক যুৱতী বাহিৰত কৰ্মৰত হৈ আছে, গাঁৱৰ জীয়ৰী বা গাঁৱৰ যিখিনি সম্বন্ধীয় আছে, আত্মীয় আছে, সকলো আহি এই অনুষ্ঠানটোত একত্ৰিত হয়। এটা উৎসৱমুখৰ পৰিৱেশ অনুষ্ঠিত হয়। আমি আশা ৰাখিম এই অনুষ্ঠানটোৰ মাধ্যমেৰে আমি ভগৱানৰ চৰণত সেৱা জনাইছোঁ যে আমাৰ গাঁৱৰ তথা অঞ্চলৰ তথা মাজুলী তথা অসম তথা ভাৰতবাসীৰ যিখিনি অপায় অমংগল আছে সেইখিনি দূৰ হওক, দুখ দুৰ্গতি দূৰ হওক।